Good morning, students. As your first question to swap, two urns, duta urn ase urn mane hoise container. One contains 5 white and 3 black balls. Duta ase urn. Suppose to number 1, eto number 2. Prothomdut ki ase 5ta white ball, 3ta black ball. Aru pisotut ase 4ta white aru 5ta black ball. Duta urn draw korise. Duta আৰ্ণৰ পৰা যিকোনো এটাৰ পৰা কি কৰিছে টু বলছ আৰ ড্ৰাউন এট ৰেণ্ডম ফ্ৰম এনি ওৱান অফ দেম এই দুইটাৰ ভিতৰত যিকোনো এটাৰ পৰা কি কৰিছে দুটা বল ড্ৰ কৰিছে হোৱাট ইজ দ্য প্ৰববিলিটি ডেট টু চিলেক্টেড বলছ আৰ হোৱাইট সেই যে আমি চিলেক্টেড বলকেইটা মানে বলকেইটা চিলেক্ট কৰিলোঁ সেইকেইটা হোৱাইট হোৱাৰ চান্স কিমান সেইটোৱে আমাক লাগে এতিয়া ফাৰ্ষ্ট অফ অল আমি কি চুজ কৰিব লাগিব বা কি ইভেণ্টটো কি ল'ব লাগিব যে এই যে ফাৰ্ষ্ট আৰ্ণটোৰ পৰা দুটা হোৱাইট বল অহাৰ যিটো ইভেণ্ট সেইটো আমি এ বুলি ধৰি ল'ম আৰু ছেকেণ্ডটো যদি আমি চুজ কৰোঁ ছেকেণ্ড বলটো যিটো চিলেক্ট কৰিম ছেকেণ্ড আৰ্ণটো যে চিলেক্ট কৰিম সেইটো আমাৰ কাৰণে হ'ব ইভেণ্ট বি গতিকে ফাৰ্ষ্ট আমাৰ কাম হ'ব যে আমি ফাৰ্ষ্ট বেগটোৰ পৰা আনিম নে ছেকেণ্ড বেগটোৰ পৰা বেগ নহয় কণ্টেইনাৰটোৰ পৰা আনিম সেইটোৱে হৈছে আমাৰ ফাৰ্ষ্ট কাম গতিকে আমি যে এজিউম কৰিম ইভেণ্টকেইটা সেইকেইটা হ'ব লেট এ be the event that first selecting the first urn whole ঠিক তেনেকৈ be the event that selecting the second urn whole এতিয়া ফাৰ্ষ্ট আৰ্ণটো চিলেকশ্যন কৰিলোঁ ছেকেণ্ড আৰ্ণটো চিলেক্ট কৰিলোঁ আমি উলিয়াব লাগে কি যদি মই ফাৰ্ষ্ট আৰ্ণ চিলেক্ট কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে হোৱাইট বল অহাৰ চান্সেছ কিমান হ'ব সেইটো হৈ যাব কি ইয়াত ফাৰ্ষ্ট আৰ্ণটো চিলেক্ট কৰিবা তাৰ প্ৰববিলিটি হৈ গ'ল হাফ বা ছেকেণ্ড আৰ্ণটো যদি চিলেক্ট কৰা তাৰ প্ৰববিলিটি হৈ গ'ল যদি ফাৰ্ষ্টৰ পৰা আহে তেতিয়াহ'লে আমি এটা হোৱাইট বল পাব লাগিব ছেকেণ্ডটোৰ পৰা আহিলে আমি হোৱাইট বলে পাব লাগিব সেইকাৰণে আমি অন্য এটা ইভেণ্ট লৈ ল'ম চি সেইটোৱে বুজাব যে ইভেণ্ট ডেট selected balls are white বুজি পালা কথাটো আমাৰ ইয়াত কৈছে যে যিকোনো এটা বেগৰ পৰা বেগ বুলি লৈ কৈছোঁ বাৰু যিকোনো এটা বেগৰ পৰা দুটা হোৱাইট বল লাগে হয় নাই গতিকে এই বেগকেইটাৰ ভিতৰত আমি কি কৰিম প্ৰথমতে কোনটো ল'ম হয়তো ফাৰ্ষ্ট বেগৰ পৰা আনিব লাগিব নহয় ছেকেণ্ড বেগৰ পৰা সেইকাৰণে প্ৰথম ইভেণ্টটো ধৰি লৈছোঁ আমি ফাৰ্ষ্ট বেগটো ল'ম বি ইভেণ্টটো ধৰিলোঁ আমি ছেকেণ্ড বেগটো ল'ম এতিয়া আমাৰ কি হ'ল মেইন আমাৰ যিটো বল ড্ৰ কৰিব লাগে সেইটো কেছ তাৰমানে যদি মই ফাৰ্ষ্ট আৰ্ণৰ পৰাই লওঁ তেতিয়াহ'লে আমাৰ হোৱাইট আহিব পাৰে ছেকেণ্ড আৰ্ণৰ পৰা যদি লওঁ তেতিয়া আমাৰ দুটা হোৱাইট বল আহিব পাৰে গতিকে আমাৰ উলিয়াবলগীয়াটো হৈছে যিটো প্ৰবাবিলিটি কি উলিয়াব লাগিব প্ৰবাবিলিটি অফ এ ইণ্টাৰছেকশ্যন চি এইটোৱে বুজাই আছে কি যেতিয়া আমি ফাৰ্ষ্ট বেগ চিলেক্ট কৰিম তেতিয়া তাৰ পৰা দুটা হোৱাইট বল আহিব নহ'লে বি ইণ্টাৰছেকশ্যন চি অৰ্থাৎ এইটোৱে বুজাই আছে যে বি ইভেণ্টটো কি ছেকেণ্ড আৰ্ণটোৰ পৰা কি হ'ব দুটা হোৱাইট বল আহিব গতিকে তাৰ কাৰণে আমি প্ৰবাবিলিটি লিখি ল'ম ইহঁতকেইটা হ'ল মিউচুৱেলি এক্সক্লুচিভ সেইকাৰণে জাষ্ট এড কৰিলেই হৈ গ'ল সিহঁতৰ প্ৰবাবিলিটিকেইটা ছেপাৰেটলি তাৰপিছত ইয়াৰ কাৰণে ফৰ্মুলা হ'ব কণ্ডিশ্যনেল কাৰণ কি কণ্ডিশ্যনেল কিয় আহিলে কাৰণ এ আৰ্ণটো চিলেক্ট কৰিম ফাৰ্ষ্ট আৰ্ণটো চিলেক্ট কৰাৰ পিছতহে আমি দুটা বল চিলেক্ট কৰিব লাগিব তাৰ কাৰণে প্ৰবাবিলিটি হ'ব চি গিভেন এ প্ৰবাবিলিটি অফ বি প্ৰবাবিলিটি অফ চি গিভেন বি এতিয়া প্ৰবাবিলিটি অফ এ মানে হৈছে কি আমি ফাৰ্ষ্ট আৰ্ণটো চিলেক্ট কৰিম আৰ্ণ টোটেল কেইটা আছে দুটা গতিকে এটা চিলেকশ্যনৰ প্ৰবাবিলিটি হৈ গ'ল হাফ তাৰপিছতে ফাৰ্ষ্ট আৰ্ণটোৰ পৰা যদি আমি দুটা হোৱাইট বল আনো তেতিয়াহ'লে টোটেল নাম্বাৰ অফ কেছেছ কিমান হ'ব 5 আৰু ইফালে 3 8 8C2 টোটেল নাম্বাৰ অফ কেছেছ হোৱাইট বল আছে 5টা তাৰ পৰা আহি গ'ল 5C2 অৰ্থাৎ আমাৰ ইয়াত 2 বুলি কেলৈ লৈছোঁ কাৰণ আমাক দুটা হোৱাইট বল আনিবলৈ দিছে ঠিক তেনেকৈ পি বি মিনিংটো কি যে আমি ছেকেণ্ড আৰ্ণটো চিলেক্ট কৰিম সেই ছেকেণ্ড আৰ্ণটোৰ পৰা চি গিভেন বি মিনিংটো হৈছে সেই ছেকেণ্ড আৰ্ণটোৰ পৰা আমি হোৱাইট বল চিলেক্ট কৰিম হোৱাইট বল আছে 4C2 হ'ব যিহেতু 4টা হোৱাইট বল আছে আৰু টোটেল নাম্বাৰ অফ বলছ ইজ 9 গতিকে ডিভাইডেড বাই 9C2 তাৰপিছত বাকী কেলকুলেশ্যনখিনি তোমালোকে নিজে কৰিবা
এই যে আমি প্ৰবাবিলিটিটো চি গিভেন এইটো উলিওৱাটো অকণমান কিছুমানৰ কাৰণে খেলি মেলি লাগিব পাৰে গতিকে ফাৰ্ষ্ট অকণ ভালকৈ বুজি ল'বা তাৰপিছতহে কৰিবা নেক্সট আহা ছেকেণ্ড কুৱেশ্যনটোলৈ দ্য অডছ ষ্টেট যেতিয়া দেখিবা এটা কুৱেশ্যনত প্ৰবাবিলিটি কিবা এটা কুৱেশ্যনত অডছ বা অডছ এগেইনষ্ট বুলি আছে তেতিয়াই তোমালোকে বুজিব লাগিব ইয়াত এটা ৰেচিঅ' থাকিব আৰু সেই ৰেচিঅ'টোৰ পৰা আমি প্ৰবাবিলিটিটো নিজে উলিয়াই ল'ব লাগিব যেতিয়া থাকিবা দ্য অডছ ষ্টেট বা অডছ ইন ফেভাৰ থাকিব তেতিয়া বুজিব লাগিব যাৰ কাৰণে তোমাক প্ৰবাবিলিটিটো উলিয়াব দিছে তাৰ যিটো পূৰ্ব ৰাশি অসমীয়াত কোৱা হয় পূৰ্ব ৰাশি ইংলিছত হৈছে কনচিডেণ্ট আৰু যদি আমাৰ অডছ এগেইনষ্ট থাকে তেতিয়াহ'লে বুজিব লাগিব তুমি এইটো চৰি কি আছিলে নামটো উত্তৰ ৰাশিটোক লৈ পেলাই আমি কৰিব লাগিব মানে ইয়াত আমাৰ কি দিছে যে এক্স স্পীক্স দ্য ট্ৰুথ এটা হৈছে এক্স মানুহ এটাৰ নাম এক্স আৰু এটা হৈছে ৱাই এক্স আৰু ৱাই সঁচা কথা কোৱাৰ যিটো চান্সেছ সেই চান্সেছটো ইন ৰেচিঅ'ত আমাৰ প্ৰকাশ কৰি থোৱা আছে গতিকে আমি ফাৰ্ষ্ট আমি লিখিব লাগিব যে এক্স আৰু ৱাই হৈছে দুটা মানুহ আৰু সিহঁতৰ যে সঁচা কথা কোৱাটো আমি দুটা ইভেণ্ট বুলি ধৰি ল'ব লাগিব ফাৰ্ষ্ট কাম আমাৰ সেইটো তাৰপিছত সিহঁতৰ প্ৰবাবিলিটি উলিয়াম নেক্সট কুৱেশ্যন ইন হোৱাট পাৰ্চেণ্টেজ অফ কেচেছ আৰ দে লাইকলি টু কণ্ট্ৰাডিক্ট ইচ আদাৰ অন এন আইডেণ্টিকেল পইণ্ট কণ্ট্ৰাডিক্ট ইচ আদাৰ মানে কি যে ধৰি লৈছোঁ এক্সে যেতিয়া কথা ক'ব সঁচা কথা ক'ব তেতিয়াহ'লে ৱাই কি কৰিব নক'ব আৰু কণ্ট্ৰাডিকশ্যন মানে কি উল্টা হ'ব ঠিক তেনেকৈ আৰু এটা ইভেণ্ট হ'ব পাৰে যে ৱাই সঁচা কথা ক'লে এক্সে নক'ব তাৰমানে আমি ইয়াত এটা প্ৰবাবিলিটি উলিয়াই ল'ব লাগিব ফাৰ্ষ্ট তাৰপিছতহে আমি তাৰ পাৰ্চেণ্টেজটো উলিয়াম গতিকে ফাৰ্ষ্ট তোমালোকৰ কাম হ'ল যে ইভেণ্টকেইটা এজিউম কৰি লোৱা লেট এক্স যিহেতু ইয়াত এক্স আৰু ৱাই হিচাপে আছে সেইকাৰণে মই এক্স ৱাই বুলিয়েই এজিউম কৰিলোঁ তেতিয়া আমাৰ খেলি মেলি নালাগে এক্স ডিনোটছ এক্স স্পীক্স দ্য ট্ৰুথ বাৰু তোমালোকৰ যদি এ বিয়ে লওঁ নহ'লে আকৌ এক্স ৱাইত এইবিলাক গণ্ডগোলে হৈ যাব এক্স ডিনোটছ এক্স স্পীক্স দ্য ট্ৰুথ ৱাই ডিনোটছ ৱাই স্পীক্স দ্য ট্ৰুথ এতিয়া চোৱা যিহেতু ইয়াত দুইটাতে অডছ ষ্টেট বুলি আছে বা অডছ ইন ফেভাৰ আৰু অডছ দুইটা একেই দেই মিনিংটো মই ইয়াত বাৰু লিখি দিছোঁ চৰি অডছ বা অডছ ইন ফেভাৰ মিনিংটো একেই যিহেতু অডছ আছে বিহে হ'ব লাগে তেতিয়াহ'লে প্ৰবাবিলিটি অফ বি কিমান হ'ব এক্সৰ কাৰণে ইয়াত আছে 3:2 গতিকে 3 ডিভাইডেড বাই 5 হ'ব কিন্তু অডছ এগেইনষ্ট যদি থাকিলেহেঁতেন 2 ডিভাইডেড বাই 5 হ'লহেঁতেন তাৰ পৰা আমি ইয়াৰ উল্টাটো মানে কণ্ট্ৰাডিক্টৰীটো উলিয়াই ল'ম কমপ্লিমেণ্টটো 2/5 এণ্ড প্ৰবাবিলিটি অফ বি কিমান হ'ব ইয়াতো অল ষ্টেটে আছে গতিকে 5 ডিভাইডেড বাই 8 হৈ গ'ল বুজি পাইছা কেছটো তাৰমানে যেতিয়া ইয়াত অডছ ষ্টেট বা অডছ ইন ফেভাৰ থাকিব আমি ফাৰ্ষ্ট টাৰ্মটো ডিভাইডেড বাই টোটেলটো ল'ম আৰু যদি এগেইনষ্ট থাকে তেতিয়াহ'লে 3 ডিভাইডেড বাই 8 হ'লহেঁতেন ইয়াৰ পৰা আকৌ কমপ্লিমেণ্টটো উলিয়াই লোৱা 3/8 হ'ল মানে অডছ এগেইনষ্টটো হৈছে তাৰ কমপ্লিমেণ্টটো নাও এক্স এণ্ড ৱাই কি আছিলে কুৱেশ্যনটো কণ্ট্ৰাডিক্ট ইচ আদাৰ are likely to contradict each other when A intersection B bar and A bar intersection B are mutually exclusive হ'ল তাৰমানে ইহঁতৰ আমি কি উলিয়াব লাগিব প্ৰবাবিলিটি উলিয়াব লাগিব therefore probability of A intersection B bar union A bar intersection B ইহঁত is mutually exclusive A bar intersection B ইহঁত আকৌ ইণ্ডিপেণ্ডেণ্ট হ'ব কাৰণ এক্সে যদি সঁচা কথা কয় ৱাইয়ে মিছা কথা ক'ব বুলি কোনো ধৰণৰ তাত ডিপেণ্ড কৰিবলগীয়া কথা নাই সেইকাৰণে আমি চৰি দেই এইটো ইণ্টাৰছেকশ্যন তাৰপিছত পি এৰ ভেলু হৈছে 3/5 পি বি বাৰ 3/8
PA bar 2/5 এটো হৈ গ'ল 5/8 বাকি ক্যালকুলেশনখিনি নিজে কৰিবা খেলিমেল লাগিব পাৰে তোমালোকৰ যদি ডাউট থাকে মোক সুধিবা ভালকে চাই লবা তাৰপিছত ডাউট থাকিলে মোক সুধিবা